নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 ফেব্ৰুৱাৰী। যিকোনো মুহূৰ্তত লাখ লাখ হিতাধিকাৰী একাউণ্টত সোমাব টকা। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব চৰকাৰৰ ফালৰ পৰা। চৰকাৰী ঘৰক লৈ বিগ আপডেট আহি পৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। 8,000 টকা পাবলৈ আজিয়ে কৰক ডিবিটি লিংক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 6,000 টকা প্ৰদান কৰা হ'ব। 22 নং কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিৰোধ গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে ৰাজ্যত চলোৱা হৈছে দুটা নতুন নিয়ম। ৰেচন কাৰ্ড থাকিলে এতিয়া নতুনকৈ 5টা সুবিধা লাভ কৰিব, লগতে প্ৰতি মাহতে পোৱাব 2,000কৈ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি আপুনি? তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰস্তুত কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম আছে নেকি। তালিকাত নাম থাকিলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ডাইৰেক্ট বেংক একাউণ্টত সোমাই যাব। PMUY চৰকাৰী ঘৰক লৈ ডাঙৰ খবৰ আহি পৰিছে। পকী ঘৰ নথকা সকলে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ কানেকশ্যন। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ আবেদন কৰিব নালাগে আপুনি। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধাও। যাৱতীয় সকলো নথি সহ দাখিল কৰক আবেদন। যিসকলে আবেদন কৰিছে এইকেইখন নথিপত্ৰ সাজু কৰি ৰাখক। তালিকাত নাম আহিলে এইকেইখন নথিপত্ৰ ভেৰিফিকেশ্যন কৰিব লাগিব, অন্যথা আপুনি নাপাব চৰকাৰী ঘৰ টকা। ইয়াৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। যদি এইখিনি আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক যিকোনো সময়ত আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰা হ'ব। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? অতি শীঘ্ৰে তালিকাত চাওক আপোনাৰ নাম আছে নেকি। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত টকা সোমাব। ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যন কৰিবলৈ আহ্বান জনাইছে। যিসকলে এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই অতি শীঘ্ৰে ভেৰিফিকেশ্যন কৰক। কেনেকৈ ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যনৰ সময়ত কি কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। নতুন বছৰতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক পঞ্চায়তৰ সৈতে। নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব ৰেচন কাৰ্ডত। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে বৃহৎ ঘোষণা। যিসকলৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে কৰক আবেদন। pds.assam.gov.in পৰা আপুনি ফৰ্মটো ডাউনলোড কৰক আৰু ফৰ্মৰ লগতে আপোনাক কেইবাখনৰ নথিপত্ৰ জমা দিব লাগিব। কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড নাই এতিয়া কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। বিনামূলীয়া বিদ্যুৎ পোৱাৰ লগতে চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিদ্যুৎ বিক্ৰী কৰি ঘটিব পাৰিব আপুনি টকা। হয়, আপোনাৰ ঘৰত বিদ্যুৎ আছে নেকি? তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপোনাৰ 1 টকা দিব নালাগে বিদ্যুৎ বিল। আপুনি বিদ্যুৎ সম্পূৰ্ণ বিনামূলীয়াকৈ পোৱাৰ লগতে আপুনি বিদ্যুৎ বিক্ৰী কৰিব পাৰিব। কিন্তু কেনেকৈ? PM সূৰ্যঘৰ আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। আপুনি PM সূৰ্যঘৰ আঁচনিৰ জৰিয়তে সুবিধা লৈছে নেকি? এই আঁচনিৰ বাবে ভাৰত আৰু অসম চৰকাৰে সাহায্য দিব জনতাক। 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা আৰু অসম চৰকাৰে দিব 15,000 টকা। 2 কিলোৱাটৰ বাবে কেন্দ্ৰই দিব 60,000 টকা আৰু ৰাজ্যই দিব 30,000 টকা। 3 কিলোৱাটৰ বাবে কেন্দ্ৰই দিব 78,000 টকা আৰু ৰাজ্য চৰকাৰে দিব 45,000 টকা। এই আঁচনিৰ জৰিয়তে চলাৰ প্লেট স্থাপন হ'ব আপোনাৰ ঘৰত।
মাত্ৰ 5,000 পৰা আপুনি 7,000 টকা খৰচ কৰিলে আপোনাৰ হাতৰ পৰা যাব আৰু তাৰ পিছতে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আবেদন কৰিবলৈ এতিয়া আপুনি লগ ইন কৰক pmsuryagar.gov.in ত 3 কিলোৱাটৰ চলাৰ পেনেল লগালে বিক্ৰীও কৰিব পাৰিব আপুনি বিদ্যুৎ। ডাকঘৰতো গৈ কৰিব পাৰিব আঁচনিৰ বাবে আবেদন। বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। যদি আপুনি ভাবিছে আবেদন কৰিব মোবাইল ফোনৰ জৰিয়তে কৰিব নোৱাৰে, এতিয়া আপুনি পোষ্ট অফিচত যাওক, কিয়নো পোষ্ট অফিচৰ জৰিয়তে বা ডাকঘৰৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে PM সূৰ্যকৰ আঁচনিৰ সুবিধা ল'ব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে। আজি কৃষকসকলে PM কিষাণৰ ধন লাভ কৰিব। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি কিবা অসুবিধা হৈছে অতি শীঘ্ৰে কৰক সমাধান, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। দেশৰ 9,40,00,000 কৃষকে লাভ কৰিব টকা। হিতাধিকাৰীৰ তালিকাত আছে নেকি আপোনাৰ নাম? অতি শীঘ্ৰে তালিকাত এবাৰ চাই লওক। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা? প্ৰথমতে www.pmkishan.gov.in ত আপুনি ক্লিক কৰক। তাৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। তাৰ পিছতে যাওক আপুনি বেনিফিচিয়াৰী লিষ্ট অপশ্যনত আৰু এই লিষ্টত আপুনি চাব পাৰিব আপোনাৰ এটা বিশেষ লিংক। আপুনি লিংকত ক্লিক কৰি আপুনি দিব পাৰিব ৰাজ্যৰ নাম, তাৰ পিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব এখন তালিকা আৰু এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নেকি। যদি আপোনাৰ তালিকাত নাম আছে, আপোনাৰ একাউণ্টত 22 নং কিস্তিৰ টকা সোমাব। ফেব্ৰুৱাৰীৰ শেষতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তি 2,000 টকা। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰক। তালিকাত নাম নাথাকিলে কি কৰিব নিশ্চয় আপুনি কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ উপহাৰ। অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা, কিন্তু চৰকাৰে বান্ধি দিছে দুটা চৰ্ত। এই চৰ্ত দুটা মানিলে আপোনাৰ একাউণ্টত সোমাব 8,000 টকা। এই চৰ্ত দুটা মানিলেহে আপোনাৰ একাউণ্টত 8,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰে প্ৰতিগৰাকী হিতাধিকাৰীয়ে কৰিব লাগিব KYC আপডেট। আপুনি অৰুণোদয় আঁচনি 8,000 টকা পাবলৈ KYC আপডেট কৰিছে নেকি? তেনে ক্ষেত্ৰত 20 ফেব্ৰুৱাৰীৰ পূৰ্বে আপুনি KYC আপডেট কৰিব লাগিব আৰু KYC আপডেট কৰাৰ পিছতে আপুনি কৰিব লাগিব DBT লিংক। কেৱল KYC কৰিলে কিন্তু নহ'ব আৰু সকলোৱে কিন্তু KYC আপডেট কৰি ৰাখিছে কিন্তু DBT লিংক কৰা নাই। যদি আপুনি এতিয়ালৈকে DBT লিংক কৰা নাই, অতি শীঘ্ৰে আপুনি 20 ফেব্ৰুৱাৰীৰ পূৰ্বে DBT লিংক কৰাই লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব। বহাগ বিহুৰ পূৰ্বে লাভ কৰিব অৰুণোদয় আঁচনিৰ 8,000 টকা। বৃদ্ধ পেঞ্চন আঁচনি 400 টকালৈকে বৃদ্ধি কৰা হৈছে। হয়, আপোনাৰ একাউণ্টত 20 তাৰিখে লাভ কৰিব বৃদ্ধ পেঞ্চন আঁচনিৰ 400 টকা। ৰাজ্যত প্ৰযোজ্য হ'ল 8ম দৰমহা আয়োগ। চলিত বৰ্ষত 2 লাখ পদত নিযুক্তি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি ঘোষণা কৰা হৈছে। আপুনি বাবু আঁচনিৰ টকা আপোনাৰ একাউণ্টত পালেনে? যদি পাইছে এতিয়া কমেণ্ট কৰক ছাত্ৰ ছাত্ৰীসকল। প্ৰতিজন ছাত্ৰই লাভ কৰিব 2,000 টকা। পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব এই ধনৰাশি। লগতে নিযুত মইনা আঁচনিৰ ছাত্ৰীসকলে একাউণ্টত টকা পালেনে? গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 1,000 টকা। 4 লাখ টকাৰ উপাৰ্জনৰ কম পৰিয়ালে কৰিব পাৰিব এই ধনৰ বাবে আবেদন। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰদেশ কংগ্ৰেছত তীব্ৰ খহনীয়াৰ জোৱাৰ। অৱশেষত অহংকাৰৰ বেলুন ফুটিব গৌৰৱ গগৈৰ। অহংকাৰ ত্যাগ কৰি ক্ষমা খুজিলে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ ভিতৰত চলাত হাহাকাৰ। ভূপেন বৰাৰ ওচৰত ক্ষমা খুজিলে গৌৰৱ গগৈয়ে। যেনে তেনে ভূপেন বৰা কংগ্ৰেছত ৰখাৰ চেষ্টা দলীয় নেতৃত্বৰ। দল বচাবলৈ ক্ষমাৰ শৰণাপন্ন হ'ল সাংসদগৰাকী। ভূপেন বৰাক দলত ৰাখিবলৈ ক্ষমা খুজিলে গৌৰৱ গগৈয়ে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান অবৈধ বাংলাদেশী। তালিকাত আছে বেদখলকাৰীৰ নাম, ভূমি বেদখল কৰা অঞ্চলৰ নাম চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰা হৈছে। আকৌ 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ। কোন কোন গাঁৱত চলিব উচ্ছেদ? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তালিকা প্ৰস্তুত কৰিছে। 5 বছৰৰ 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে। 5 বছৰৰ 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অহা 5 বছৰত আকৌ 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। বেদখলকাৰীৰ নাম, গাঁৱৰ নাম, ফৰেষ্টৰৰ নাম মই লিখি লৈছো। তালিকালৈ ঠায়ে ঠায়ে চলিব উচ্ছেদ। মোক ভয় দেখুৱাই লাভ নাই, মই ভয় নাখাওঁ। বেদখলকাৰীক পুনৰ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানক লৈ ৰাজ্যত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভূপেন বৰাৰ পদত্যাগক লৈ আচৰিত নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ পদত্যাগক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও পৃথক মন্তব্য কৰিছে কংগ্ৰেছ দলত হিন্দু সমাজৰ স্থান নোহোৱা হৈছে যিদিনা ভূপেন বৰাক অপহৰণ কৰা হৈছিল সিদিনাই মই কৈছিলো সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে অসম প্ৰদেশ কংগ্ৰেছত হিন্দু আৰু সাধাৰণ ঘৰৰ পৰা ল'ৰা থকাৰ পৰিৱেশ একেবাৰেই নাই কংগ্ৰেছৰ 3জন পৰ্যবেক্ষক টিকটৰ বাবে অসমৰ জিলাই জিলাই ঘূৰিছে কংগ্ৰেছত থাকিবলৈ দুটা চৰ্ত থাকিব লাগিব হয় প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হ'ব লাগিব নহ'লে ধৰ্ম সংখ্যালঘু হ'ব লাগিব মই আগতেই জানিছিলো ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব 2029 নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈও এৰিব লাগিব কংগ্ৰেছ আৰু এয়া মোৰ দ্বিতীয় ভৱিষ্যতবাণী কাইলৈ মই ভূপেন বৰা বাহকিৰলৈ যাম মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ভূপেন বৰাৰ লগত সাক্ষাৎ কৰিব ভূপেন বৰাৰ ৰাজনৈতিক সিদ্ধান্ত সন্দৰ্ভত খবৰ ল'ম বৰ্তমানলৈকে বিজেপিৰ সৈতে কোনো যোগাযোগ কৰা নাই ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে বিজেপিৰ পৰা ভূপেন বৰাক বিধায়ক বনোৱাৰ চেষ্টা কৰা হ'ব ভূপেন বৰাই বিজেপিত যোগদান নকৰিলেও আমি শুভেচ্ছা জনাম ৰকিবুল হুছেইনে কংগ্ৰেছ দল গ্ৰাস কৰি লৈছে এনেকুৱাকৈ কেইবাটাও পৃথক মন্তব্য কৰিছে অসমৰ যোৰহাট নহয় নগৰৰ পৰা লোকসভা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে গতিকে গৌৰৱ গগৈ প্ৰয়োজন হ'ব ৰকিবুলক আৰু সেইবাবে গড় হত্যাৰ অভিযোগৰ পিছতো মাজুলীলৈ গৌৰৱ গগৈ লৈ গৈছে ৰকিবুলক ৰকিবুল হুছেইনকে ধৰি একাংশ সংখ্যালঘু নেতাৰ কথাত উঠবাহ কৰে কংগ্ৰেছ দল আপুনিও লিখি ৰাখক অহা 5 বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব দেউতাক মাক মন্ত্ৰী থকা কংগ্ৰেছ নেতাহে হিন্দু থাকিব আৰু ভূপেন বৰা কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ভৱিষ্যতবাণী কৰিছে আপুনি কি ক'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগতে হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video